এয়া হৈছে আত্মসহায়ক গোটৰ লিষ্ট। এই লিষ্টত যিসকলৰ নাম আছে সেইসকলে লাভ কৰিব 10,000 কৰি টকা। এই লিষ্টত কোনসকল লোকৰ নাম আছে আত্মসহায়ক গোটত সেইসকলে কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ত সবিশেষ জনাই দিয়া হ'ব। rlm.gov.in ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত নতুন এটা ইণ্টাৰফেচ খোল খাব। খোল খোৱাৰ পিছত যিটো আত্মসহায়ক গোটৰ যিটো ৱেবছাইট সেই ৱেবছাইটটোত আহি যাব। আহি যোৱাৰ পিছত এয়া চাব ৰিপৰ্টছত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনালিটিকেল ৰিপৰ্টছ এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব। ডাউন কৰি ইয়াত চাব চেল্ফ হেল্প গ্ৰুপ এইটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াত চাব আছে যি ইন ডাটাবেছ এইটোত ওপৰতো যিটো সেই ওপৰতো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত ইয়াত চাব আপুনি ইয়াৰ পৰা আসামটো সিলেক্ট কৰি ল'ব। আপোনাৰ যিটো ষ্টেটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰাৰ পিছত এয়া চাব ডিষ্ট্ৰিক্টটো আহি যাব। ডিষ্ট্ৰিক্টটো আহি যাব যোৱাৰ পিছত ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত তাৰপিছত আব ব্লকৰ নাম আপোনাৰ যিটো ব্লক নাম সেই ব্লক ইয়াৰ পৰা আপুনি ব্লকটো সিলেক্ট কৰি ল'ব। ব্লকটো সিলেক্ট কৰাৰ পিছত ইয়াত চাব আপোনাৰ যিটো পঞ্চায়ত সেই পঞ্চায়তটো ইয়াত আহি যাব। আপোনাৰ যিটো পঞ্চায়ত সেইটো ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব। ব্লকটো সিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন কৰি ইয়াত চাব আপোনাৰ যিটো ভিলেজ নেম সেই ভিলেজ ভিলেজটো ইয়াৰ পৰা সিলেক্ট কৰি লৈ ল'ব। ভিলেজটো সিলেক্ট কৰাৰ পিছত ইয়াত চাব গ্ৰুপ নেম যিটো আপোনাৰ আত্মসহায়ক গোটৰ যিটো নাম সেই গোটৰ নামটো ইয়াত আহি যাব। আপোনাৰ যিটো গোট সেই গোটটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপোনাৰ গোটৰ যিটো মেম্বাৰ ৱাইজ নাম মেম্বাৰৰ নামটো ইয়াত আহি শ্ব' কৰিব। শ্ব' কৰি ইয়াত চাব মেম্বাৰ কোডটো ইয়াত আহি যাব। তাৰপিছত মেম্বাৰ নাম, হাজবেণ্ড নাম, জেণ্ডাৰ